কাৰ্তিক বৈশ্য আৰু বীৰেন দত্ত সোঁৱৰণী আমন্ত্ৰণমূলক দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ সামৰণি। অসমৰ আগশাৰীৰ মুঠ ৬টা দলৰ অংশগ্ৰহণ। সৰভোগৰ শিৰত চেম্পিয়নৰ মুকুট। নিজ-পকোৱা সুনীতি সংঘৰ উদ্যোগত দেওবাৰে তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় প্ৰয়াত কাৰ্তিক বৈশ্য আৰু প্ৰয়াত বীৰেন দত্ত সোঁৱৰণী ২২ সংখ্যক সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক প্ৰাইজমানি দিবানৈশ ভলীবল প্ৰতিযোগিতা। পুৱা ১০ বজাত নিজ-পকোৱা সুনীতি সংঘৰ পতাকা উত্তোলন কৰে সভাপতি কমলেশ্বৰ সাউদে। খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নিজ-পকোৱা স্পৰ্টছ ক্লাবৰ সভাপতি বলেন্দ্ৰ মল্ল বৰুৱাই। অসমৰ আগশাৰীৰ মুঠ ৬টা দলে অংশগ্ৰহণ কৰা চূড়ান্ত খেলত সৰভোগ দলে উদ্যম ভলীবল দলক ২৫-২৩, ২৫-২১ আৰু ২৭-২৬ পোনপটীয়া ছেটত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। বিজয়ী দলে লাভ কৰে কাৰ্তিক বৈশ্য সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ ৭,০০০ টকা। আনহাতে বিজেতা দলে লাভ কৰে বীৰেন দত্ত সোঁৱৰণী চলন্ত ট্ৰফীসহ নগদ ৫,০০০ টকা। চন্দ্ৰকান্ত সাউদ সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে সৰভোগ দলৰ ৭ নম্বৰ জাৰ্চি পৰিহিত বৰুচা গয়াৰীয়ে। আনহাতে নিৰ্মালী সাউদ সোঁৱৰণী শ্ৰেষ্ঠ ব্লকাৰৰ সন্মান লাভ কৰে উদ্যম ভলীবল দলৰ ৮ নম্বৰ জাৰ্চি পৰিহিত বিজিত বৈশ্যই। চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত হিয়া ৰামথু, জুবিন গাৰ্গ, নাগাৰা সূৰ্য, ৰামচৰণ ভৰালী আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ বিকাশ ভট্টাচাৰ্য আৰু নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামীয়ে। চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ প্ৰতাপ তালুকদাৰে। উপস্থিত থাকিল প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ কৰুণা বৰ্মন, দিলীপ কুমাৰ শৰ্মা, গিৰীশ তালুকদাৰ, নীৰেণ শৰ্মা, দীনেশ ঠাকুৰীয়া, দেৱজিৎ ঠাকুৰীয়া, প্ৰতুল ভট্টাচাৰ্য, প্ৰণৱ দত্ত, সুধীৰ কুমাৰ দত্ত, নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামী, শাৰীৰিক শিক্ষা নিৰ্দেশক নৱ বৰ্মন আদি বিশিষ্ট ব্যক্তিসকল। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে ৰমেন্দ্ৰ শৰ্মাই। উপস্থিত থাকিল খেল পৰিচালনা সমিতিৰ সভাপতি কমলেশ্বৰ সাউদ, সম্পাদক অপূৰ্ব সাউদ, ক্ৰীড়া সাংবাদিক দীপক কুমাৰ দাস আদি বিশিষ্ট ব্যক্তিসকল। প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী বীৰেন কুমাৰ শৰ্মা, দেৱজিৎ ডেকা, ৰাজ্যিক ৰেফাৰী বিপুল কুমাৰ সাউদ, প্ৰণৱ শৰ্মা, সঞ্জয় সাউদে। প্ৰতিযোগিতাখন অসম ভলীবল সন্থাৰ নিৰ্দেশ অনুসৰি নিশা ১১ বজাৰ আগতে সফলতাৰে সম্পন্ন হোৱা বাবে অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মা আৰু সাধাৰণ সম্পাদক অভিজিৎ ভট্টাচাৰ্যই আয়োজক সমিতিক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি ৭টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।